নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য পাত্ৰীৰ প্ৰশ্ন উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ এতিয়া আৰু দেৰি নকৰি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ পেজ নম্বৰ 189 উলিয়াই লৈ চোৱা। ইয়াত চোৱা অনুশীলনী 1 নম্বৰত লিখিছে চমু উত্তৰ লিখা। ইয়াত ক নম্বৰত প্ৰশ্ন দিছে শ্ৰমৰ সমমৰ্যাদা মানে কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা শ্ৰমৰ সমমৰ্যাদা মানে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্ৰদান কৰা। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে শ্ৰমৰ সমমূল্যই কি সূচায়? ইয়াৰ উত্তৰত লিখিবা পুৰুষ মহিলা নিৰ্বিশেষে তেওঁলোকে কৰা কামৰ বাবদ সমান মজুৰি লাভ কৰাকেই শ্ৰমৰ সমমূল্য বুজায়। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? ইয়াৰ উত্তৰত লিখিবা প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল এগৰাকী উকিল হিচাপে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়? ইয়াৰ উত্তৰত লিখিবা মামণি ৰয়ছম গোস্বামীয়ে 13 বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত লিখিছে কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? ইয়াৰ উত্তৰত লিখিবা তোমালোকে কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে কলেজীয়া জীৱনত কি খেলত বাচিন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ উত্তৰত লিখিবা তোমালোকে কলেজীয়া জীৱনত ৰাইফল শ্বুটিঙত বাচিন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পাছত নেক্সট পেজ নম্বৰ 190ত ইয়াত 2 নম্বৰত চোৱা ইয়াত লিখিছে উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়? ইয়াৰ উত্তৰত লিখিবা সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। কিন্তু বাস্তৱত আমি দেখিবলৈ পাওঁ যে আমাৰ দেশৰ পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱেই বেছি গুৰুত্ব পোৱা নাই। লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কিন্তু সমাজ বা দেশ এখন প্ৰগতিৰ পথত আগুৱাই যাবলৈ হ'লে এনে বৈষম্যৰ অৱসান ঘটিবই লাগিব। যদি সমাজৰ আটাইবোৰ ছোৱালী আৰু মহিলাই পুৰুষৰ সমানেই নিজৰ দক্ষতাক প্ৰকাশ কৰাৰ সুযোগ পায় তেতিয়াহ'লে সমাজ বা দেশৰ উন্নতি হ'ব। আজিৰ দিনত মহিলাসকলে দেশক ৰাজনৈতিক সামৰিক বিজ্ঞান কলা শিক্ষা আৰু সংস্কৃতি তথা খেলা ধূলা সকলো দিশতেই নেতৃত্ব দি নিজৰ যোগ্যতা সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নাৰী শক্তিক আওকাণ কৰি কোনো সমাজ ব্যৱস্থা স্বাৱলম্বী হৈ উঠিব নোৱাৰে। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে উন্নতিৰ পথ মসৃণ কৰে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত কেনেকৈ? ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ সংবিধানত সমতাৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়ে জাতি বৰ্ণ লিংগ ভেদে সকলো মানুহৰে সকলো ক্ষেত্ৰতে সমান অধিকাৰৰ কথা মানি লৈছে। কিন্তু বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত থাকিব লগা সমতাৰ কথাটো গৌণ হৈয়ে আছে। এতিয়াও মহিলাক পুৰুষতকৈ দুৰ্বল বুলিয়েই ভবা হয়। এতিয়াও দেশৰ মহিলাসকলক বহু ক্ষেত্ৰত নিজৰ দক্ষতা বিকাশৰ সুবিধা দিয়া হোৱা নাই। বহু সময়ত সমাজত মহিলাসকলে কৰা কামৰ স্বীকৃতি নাপায় বা তেওঁলোকে কৰা কামৰ উচিত মূল্য দিয়া নহয়। চৰকাৰী চাকৰি ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশগ্ৰহণ কৰিব পৰা নাই। এতিয়াও সমাজত ছোৱালীতকৈ ল'ৰাক অধিক গুৰুত্ব দিয়া দেখা যায়। চমুকৈ ক'বলৈ গ'লে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য? ইয়াৰ উত্তৰত তোমালোকে লিখিবা সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য। পৰম্পৰাগত ধাৰণা অনুসৰি মহিলাসকলক সমাজত ঘৰুৱা কাম কাজৰ মাজতেই আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা আছিল।
কিন্তু কালক্ৰমত শিক্ষা ব্যৱস্থা উন্নতি হোৱাৰ ফলত মহিলাসকলৰ লগত জড়িত সমাজৰ বহুতো পৰম্পৰা সলনি হয়। পুৰুষসকলৰ দৰে মহিলাসকলো আজিৰ দিনত কৃষি, উদ্যোগ, সেৱা সকলোতে যথেষ্ট পাৰদৰ্শী ভূমিকা পালন কৰিছে। মহিলাসকল সাধাৰণতে মেধাসম্পন্ন আৰু কষ্ট সহিষ্ণু। নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত তেওঁলোকে সকলো বাধা নেওচি নিজ প্ৰতিভাক বিকশিত কৰিব পাৰে তথা সমাজৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াব পাৰে। ইয়াৰ পাছত নেক্সট 3 নম্বৰত লিখিছে খালী ঠাই পূৰণ কৰা। ক নম্বৰত চোৱা, ইয়াত লিখিছে নাৰী আৰু পুৰুষৰ শ্ৰমৰ ড্ৰেছ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। ইয়াত খালী ঠাইত হ'ব সমমৰ্যাদা। নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমৰ্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত আছে সমাজৰ ড্ৰেছ পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকাৰ্য। ইয়াত খালী ঠাইত হ'ব উন্নতিত। সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকাৰ্য। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত লিখিছে ড্ৰেছ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। ইয়াত খালী ঠাইত হ'ব সমতা। সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত আছে মহিলাসকলে পুৰুষৰ সমানে ড্ৰেছ আৰু দায়িত্বশীল। ইয়াত খালী ঠাইত হ'ব দূৰদৰ্শী। মহিলাসকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল। ইয়াৰ পাছত একেবাৰে শেষত ঙ নম্বৰত ইয়াত লিখিছে আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু ড্ৰেছ। ইয়াত খালী ঠাইত হ'ব বুদ্ধিদীপ্ত। আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত।